দেখা এইটো কোৱেশ্চনত আমাক কি কৈছে দেখা যে যদি x বাই y ইকুৱেল টু 3/4 তেন্তে এইটোৰ ভ্যালু কিমান হ'ব আমাক লাগে দেখা এইবিলাক কিন্তু পৰীক্ষাত আহা কোৱেশ্চন হয় আগৰ কিবা কম্পিটিটিভ এক্সামত পৰীক্ষাত আহা কোৱেশ্চন হয় সো তোমালোকে এইবিলাক কোৱেশ্চন ভালকে প্ৰেক্টিস কৰিবা আৰু এনেকুৱা টাইপৰে কোৱেশ্চন আহিব দেখা আমাক কি দিছে y + x ৰ ভ্যালুটো ওলাব লাগে তুমি দেখা x/y = 3/4 আছে তাৰ মানে ইয়াতে আমি কিমান পাই যাম কোৱেশ্চন x = 3 পাম নে না পাম আৰু y = কিমান পাম 4 পাম তো y = 4 বাস এই কেটা ভ্যালু জাস্ট ইয়াতে বহাই দিয়া তো বহাই দিলে কিমান হ'ব তুমি দেখা 6/7 আছে ইয়াতে হল 4 minus of 3 4 plus of 3 तो किमान पावा देखा 6/7 ইয়াতে 4 minus 3 मतलब 1 4 plus 3 मतलब 7 देखा ইয়াতে দুটাৰ তলত 7 আছে তো আমি 7 এলসিএম লৈছো তো কিমান থাকিব দেখা 6 plus 1 তাৰ মানে কিমান হ'ব 7/7 তাৰ মানে কিমান হৈ যাব 1 হৈ যাব তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা ফার্স্ট অপচন কারেক্ট হ'ব দেখা কোশ্চেনত একো নাই কিন্তু একদম একো নাই একদম ইজি কোশ্চেন আৰু এনেকুৱা টাইপৰে কোশ্চেন কিন্তু তোমালোকক দিব একদম ইজি হয় জাস্ট ভ্যালু কেটা এনেকে লৈ লবা আৰু বহাই দিবা পাৰিবা না তোমালোকে সবে ওকে